গৰুখুটি প্ৰকল্পত সংঘটিত হৈছে নেকি অনিয়ম গৰুখুটিৰ গিৰগাই নিয়ম বৰ্হিভূতভাৱে বিক্ৰী কৰা হৈছিল নেকি চৰকাৰে অনা গিৰগাই ব্যক্তি বিশেষে কিনিলে কেনেকৈ ৰঙিয়া ষ্টেচনৰ পৰা বাহিৰে 90টা গিৰগাই মন্ত্ৰী বিধায়ক সাংসদে কেনেকৈ নিব পাৰিলে 90টা গিৰগাই গৰুখুটিলৈকে লৈ যোৱা হোৱা নাছিল কিয় কোটি কোটি টকা খৰচ কৰাৰ পিছতো গৰুখুটিত গৰু ৰখাৰ ঠাইৰ অভাৱ হৈছিল কিয় এনেবোৰ প্ৰশ্নৰে ৰাইজ আৰু বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই আজি সংবাদমেল সম্বোধন কৰি তেওঁ সেই সমূহ প্ৰশ্নৰ উত্তৰ দিছে গৰুখুটিলৈ অনা গিৰগাইৰ অকালতে মৃত্যু হৈছিল কিয় গৰুখুটিৰ পৰা বিক্ৰী কৰা গৰু আকৌ উভতাই লৈছিল কিয় প্ৰকল্প কৰ্তৃপক্ষই পদ্ম হাজৰিকাৰ মতে এনডিডিবিয়ে যোগান ধৰিছিল 300 গিৰগাই পশুপালন বিভাগ আৰু এনডিডিবিৰ মাজত হৈছিল চুক্তি গৰুখুটি প্ৰকল্পৰ সৈতে এই বিষয়ত হোৱা নাছিল পোনপটীয়া চুক্তি সেই সময়ত প্ৰকল্পটোত নাছিল গৰু ৰাখিবলৈ পৰ্যাপ্ত ঠাই 150 জনী গিৰগাইহে ৰাখিব পাৰিব বুলি বিভাগক জনাইছিল পদ্ম হাজৰিকাই মুখ্যমন্ত্ৰীয়ে প্ৰকল্পৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি গৰুবোৰ অন্য কাৰোবাক দিব পাৰি নেকি চাবলৈ কৈছিল তেতিয়াই ৰঙিয়াৰ পৰা একাংশ জনপ্ৰতিনিধিয়ে নিছিল কেইবাজনীও গিৰগাই জয়ন্তমল্ল বৰুৱা ভুৱন পেগু জিএমডিৰ উপাধ্যক্ষ উৎপল বৰা আৰু দিগন্ত কলিতাই নিছিল কেইবাটাও গৰু সতিয়াৰ যুৱ ব্যৱসায়ী বাবুলনাথ আৰু নিৰজ পৰাক গৰু কিনিবলৈ কৈছিল পদ্ম হাজৰিকাই জয়ন্তমল্ল বৰুৱাৰ পৰা গৰু ক্ৰয় কৰাৰ নামত লোৱা হৈছিল কম মূল্য কাৰণ সেই গৰুখিনি আছিল নিম্ন মানদণ্ডৰ এনডিবিবিয়ে হালবোৱা গৰু পঠিয়াইছিল প্ৰকল্পলৈ মৰা গৰুৰ নামত প্ৰকল্পই দিয়া নাই এটকাও মাত্ৰ দানাৰ বাবদহে কৰিছে গৰুখুটি প্ৰকল্পই বৰ্তমান 210 জনী গিৰগাই পোৱালিৰ সৈতে আছে প্ৰকল্পত গিৰগাইৰ পৰা 2021 বৰ্ষত উপাৰ্জন হৈছে 1 কোটি 18 লাখ টকা বিগত বছৰত খৰচ হৈছিল 5 কোটি টকা গোহালা নিৰ্মাণত ব্যয় হৈছে 69 লাখ টকা 2 কোটি 40 লাখ টকা ব্যয় কৰি গোহালি নিৰ্মাণ কৰাটো ভুৱা প্ৰচাৰ বুলি মন্তব্য কৰিছে পদ্ম হাজৰিকাই কি বলে বেয়া মানে গৰু চুৰ কোন গৰু চুৰ বা গৰুৰ এই গোটেই বিষয়টোৰ লগত যিবিলাক জড়িত মানুহ আমি জড়িত গৰু অনা ইয়াত ৰখা আমি জড়িত নহয় জানো এতিয়া যোৱা পৰখি দিনা হ'বলা টকছত কৈ দিলে যে গৰুখুটি প্ৰকল্পত 300 গৰু আনিছিলে 90 গ'ল 210 গৰুখুটি প্ৰকল্পত আহিল 56 মৰিল 154 নিলে 00 হৈ গ'ল এই 50-60 জনী গৰু ক'ৰ পৰা ওলাল প্ৰশ্ন কৰা নাই জানো তাৰমানে আমি চুৰ কৰি আনিছোঁ নেকি যাতকে তেওঁলোকে গৰুখুটি প্ৰকল্পত কিয় সুধি নল'লে যে আপোনালোকৰ তাত যি মানে গিৰগাই আছে এই গিৰগাইখিনি ক'ৰ আমিতো তেতিয়া ডেট পৰ্যন্ত দিলোহেঁতেন যে 21 চনত ইমান আনিছোঁ 22 চনত ইমান আনিছোঁ আমি ডেট পৰ্যন্ত দি দিলোহেঁতেন গতিকে আমি দিছোঁৱেই RTI যিগৰাকী কৰ্মী তেওঁ আমাক বদনাম কৰিবৰ কাৰণে যিখন কাগজ উলিয়াই দিব লাগে সেইখন কাগজ দিলে আমি গৰু অনাৰো হিচাপ দিছোঁ গৰু নিয়াৰো হিচাপ দিছোঁ এতিয়া গৰু নিয়া 154 চালানখন দি দিলে অনাত যে 210ৰ পৰা এই 154হে আনিলে ইয়ালে বাকীখিনি ক'লে গ'ল আমি জানো চোৰ নহয় চুৰ কৰি ক'ৰবাত বেচিছোঁ ভেটেনেৰী ডিপাৰ্টমেণ্টতো ধন খৰচ হোৱাই নাই এনডিডিবিয়ে যোগান ধৰিছে ল' কোৱালিটিৰ গৰু যোগান ধৰিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে 1 পইচা পে'মেণ্ট কৰা নাই ভেটেনেৰী ডিপাৰ্টমেণ্টে আমালৈহে চিঠি দিছিল পে'মেণ্ট কৰিবলৈ আমিতো নকৰিলোঁ এতিয়া চৰকাৰৰ পইচা ক'ত গৈছে না গৰুটো ছাপ্লাইহে আনে আমিতো নানো গুজৰাটৰ পৰা গৰু কোনে আনিছে এনডিডিবিহে আনিছে আমিতো অনা নাই আমি ৰঙিয়াৰ পৰাহে পাইছোঁ গতিকে ছাপ্লাইৰে অনা নাই ছাপ্লাইৰে গাতে দুখ সেইকাৰণেতো পে'মেণ্ট কৰা নাই আমি গৈছিলোঁ আমাৰ এই বিনোদ চেচান IS অফিচাৰ তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিল ইয়াৰ পৰা ভেটেনেৰী টিম গৈ 1.5 মাহ থাকি তাত এই 98 জনী যে গৰু আমাৰ ইয়াত অনা হৈছে আমাৰতো ইফাল সিফাল হোৱা নাই ভালকৈ আছে তেওঁলোকে গাঁৱে গাঁৱে গৈ বাছি বাছি গৰু
তেওঁলোকে জমা কৰিছিল তাত প্ৰথম বেচ আৰু সেয়া গৰুৱে আজি আমাৰ গৰুখুঁটি প্ৰকল্প জিলিকি আছে এই 300জনীৰ ভিতৰতে 90জনী এতিয়া বিক্ৰী হৈ যোৱাৰ পিছত আমিনো কি কৰিম বাৰু বিক্ৰী হৈ তেওঁলোকৰ হাতত মৰিছে কিবা হৈছে কোনোবাই বেলেগক দি দিছে ৰাখিব নোৱাৰি তাততো আমি দায়িত্ব কেনেকৈ ল'ম আমাৰ কনচাৰ্ণ ক'ত আমি গৰুখুঁটি প্ৰকল্পৰ পইচা মিছ ইউজ হৈছে নেকি 1 পইচাটো মিছ ইউজ আমি কৰিবলৈ দিয়া নাই আমি এজনী গৰুৰ দাম দিয়া নাই এতিয়া আমি কাৰোবাক দিলোঁ মাজত NDDBক পে'মেণ্ট কৰিছে ডাইৰেক্ট জয়ন্ত মল্ল বৰুৱাইতো ডাইৰেক্ট NDDBক পে'মেণ্ট কৰিছে বাবুল নাথে ডাইৰেক্ট NDDBক পে'মেণ্ট কৰিছে নীৰজ বৰাই ডাইৰেক্ট NDDBক পে'মেণ্ট কৰিছে 70জনী গৰু ডাইৰেক্ট NDDBক পে'মেণ্ট কৰিছে 20জনীহে আমাৰ জৰিয়তে পইচা জমা দি আমাৰ চেল প্ৰচিডত আছিলে সেয়া পইচা আমি পে'মেণ্ট কৰিছোঁ সাংসদে ইয়াত পে'মেণ্ট কৰিছে লগে লগে পইচা তেওঁ গৰু ঘূৰাই দিওঁতে ঘূৰাই লৈ গৈছে সেইবিলাকত আমাৰ হেৰি নাই প্ৰকল্পত পে'মেণ্ট কৰা উৎপল বৰাই পে'মেণ্ট কৰিছে এই আমাৰ জোনাই MLA ভুৱন পেগুৱে পে'মেণ্ট কৰিছে দিগন্ত কলিতাই পে'মেণ্ট কৰিছে GMDৰ ভাইচ চেয়াৰমেনে পে'মেণ্ট কৰিছে এইখিনিয়ে ইয়াত পে'মেণ্ট কৰিছে আপোনাক যদি মই গৰু দিওঁ আপুনি যেতিয়া আপত্তি কৰি পেলাই আমিতো গৰু কোনো টেণ্ডাৰ কল কৰি অকশ্যন কৰি দিয়া নাই নহয় এটা বুজা পৰা যে তুমি এইখিনি গৰু লোৱা কিবা কৰা এনেকৈ দিছোঁ আমি আপোনাক গৰু দিলে আপুনি যেতিয়া মোক আপত্তি কৰিব গৰু গাখীৰ নিদিয়ে কিবা নকৰে এইটো যেতিয়া কৰিব তেতিয়াতো ঘূৰাই নলৈ পেলাই মই আপোনাৰ লগত তৰ্কাতৰ্কি কৰি থাকিম নেকি এইটো জেণ্টলমেন এগ্ৰিমেণ্ট এটা এইটোতো তেনেকুৱা কথা নহয় আমি নলওঁ বুলি ক'লে তেওঁ হয়তো জোৰ নকৰিব আমাক কিন্তু তেওঁ যিহেতু গৰু ৰাখিবই নোৱাৰে লাভ নাই এইটোতো মানৱীয়তাৰ কথা নাথাকে জানো আপোনাক মই 21 তাৰিখে দিম বুলি কৈছোঁ নহয় আমি সব কথাৰ কাৰণে প্ৰিপেয়াৰ নহয় আজি দিনটো 21 তাৰিখে আমি সব কথাৰ তথ্য ভিত্তিক আজি যিকেইটা কথা লৈ অলপ বিতৰ্ক মানে সৃষ্টি কৰি হৈ আছে বিভ্ৰান্তি হৈ আছে সেইকেইটা কথা ক্লিয়াৰকৈ দিলোঁ মোৰ ব্যক্তিগত মতটো এনেকুৱা তেনেকৈ ধৰণৰ কথা কোৱাটো উচিত নহয় আমি সাংবাদিকসকলৰ প্ৰতি সন্মান আমাৰ আছে আৰু এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ সভাপতি ডাঙৰীয়াৰ বক্তব্যতে প্ৰতিফলন হৈছে আৰু মোৰ ব্যক্তিগত অনুভৱটো তেনেকুৱা যে তলৰ শ্ৰেণী ওপৰৰ শ্ৰেণী বুলি কথা নাই আমি সকলো মানুহৰ প্ৰতি সন্মান মৰ্যাদা আমি দিয়াটো উচিত RTI কৰ্মীজনে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ মাজে মাজে আমাৰ বিপক্ষে নিউজ কৰি থাকে এই কথাটো লিখিতভাৱে যিগৰাকী ভাস্কৰ মহন্ত চিফ তেওঁলোকৰ আমাৰ RTI চিফ তেওঁক আমি লিখিতভাৱে আমাৰ প্ৰজেক্টৰ ACS অফিচাৰ উদ্দীপ্ত গৌতমৰ লগত এটা টিম গৈ পেলাই গৰুখুঁটি প্ৰকল্পৰ পৰা তেওঁক অৱগত কৰিছে আৰু এইজন ব্যক্তিয়ে RTI আমি কোনো ৰিপ্লাই নিদিওঁ DC অফিচতো তেওঁৰ এগেইনষ্টত লিখিত অভিযোগ দাখিল কৰিছে আৰু তেওঁ মাজে মাজে এই কামটো কৰিয়ে আছে মই কোনো হাউচক বদনাম নিদিওঁ RTI কৰ্মীজনে সাংবাদিকক বিভ্ৰান্ত কৰিছে RTI কৰ্মীগৰাকীয়ে সাংবাদিকক বিভ্ৰান্ত কৰিছে সেইটোৱে মই যিখিনি চাইছোঁ নহয় তেওঁতো চালান ঠিকেই দিছে 210 নিদি 154 দিছে সাংবাদিকজনে ভালকৈ আচলতে বস্তুটো চোৱা নাই তাৰমানে এটা কুৱেশ্যন কৰিছে তেওঁ উত্তৰটো এটাৰ উত্তৰ এটাৰ লগত লগাই দি দিছে এটা কথাটো হয় 210জনী অনা হয় 154জনী নিয়া হয় গতিকে 210জনী নানি ইয়ালৈ 154ৰ ট্ৰাকৰ চালানখন দি দিছে তাৰমানে বাটতে এয়া গৰু হৰলুকি হৈছে এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰ নহয় জানো এইটো RTI কৰ্মীজনীয়ে পৰিকল্পিতভাৱে এই বদনামটো দিবলৈ বিচৰা নাই জানো সেইকাৰণে আমি কৈছোঁ যে এইগৰাকী RTI কৰ্মীৰ বিপক্ষে আমি অভিযোগ দোষ দিব লাগে দিছোঁ আৰু অহা 21 তাৰিখৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত আমি নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যে গৰুখুঁটি প্ৰকল্পৰ বিপৰীতে তেওঁলোকে যিবিলাক কৰি আছে এই RTI কৰ্মীগৰাকীয়ে আমি নিশ্চয় আইনৰ আশ্ৰয় গ্ৰহণ কৰিম